কাম এতিয়াও বাকি আছে কাৰণ উদ্বোধন হোৱা নাই 14 তাৰিখেহে উদ্বোধন হ'ব মই মাত্ৰ গাড়ীখন অকণমান ড্ৰাইভ কৰি এটা মই আপোনালোকক ফিল দিব খুজিছোঁ যে কেনেকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলঙত এতিয়া আমি গাড়ী চলাব পৰা হ'লোঁ ইনফেক্ট মোৰ গাড়ীখন আহি আছে আপোনালোকে দেখিছে মই একবাৰ অকণমান গাড়ীখন দি চলাই মই নিজেও এটা এক্সপিৰিয়েঞ্চ ল'ব খুজিম আৰু আপোনালোককো এক্সপিৰিয়েঞ্চ এটা মই দিব পুনৰবাৰ আপোনালোকক মই দেখুৱাইছোঁ মই যি স্থানত থিয় হৈ আছোঁ সেই স্থানতে পবিত্ৰ মা কামাখ্যা মন্দিৰ আমাৰ এই দলংখনত ফুটপাথ আছে গতিকে যেতিয়া গাড়ী চলাচল কৰিব খোজকাঢ়িও আমি এই ফুটপাথেদি অহা যোৱা কৰিব পাৰিম মই আমাৰ ইঞ্জিনিয়াৰসকলক কৈছোঁ যে খোজকাঢ়ি যোৱাৰ লগে লগে চাইকেল ট্ৰেক এটাও আমি কৰিব পাৰোঁ নেকি এই দলংখনত চাইকেল ট্ৰেক এটাও ভৱিষ্যতে কৰাৰ মোৰ ইচ্ছা আছে আৰু নিশ্চয় চেষ্টা কৰিম যাতে সৰু কৰি আমি চাইকেল ট্ৰেক এটাও ইয়াতে নিৰ্মাণ কৰিব পাৰোঁ মই অকণমান গাড়ীখনত উঠি আপোনালোকক দেখুৱাব খুজিছোঁ যে আমাৰ ব্ৰিজখন দৰাচলতে এতিয়া হৈ গ'ল যে আমি গাড়ী দিও যাব পাৰোঁ এতিয়া আপোনালোকে দেখিছে আৰু অকণমান মোক আমাৰ ছিট বেল্টটো মাৰি লোৱা উচিত হয় এতিয়া আপোনালোকে চাওক যে আমাৰ মই এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছোঁ গাড়ী দি আমি পাৰ হৈ গৈ আছোঁ আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত মই বহুত দূৰ যোৱা নাছিলোঁ পায়াৰ 2 লৈকে আপোনালোকক দেখুৱাইছিলোঁ গুৱাহাটীৰ নিৰ্মল দৃশ্য মই অকণমান মোৰ খিৰিকীখনো খুলি দিছোঁ যাতে আপোনালোকে চাব পাৰে মা কামাখ্যা মন্দিৰ গুৱাহাটী এইসকল আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছোঁ মই আৰু অলপ আগত যাব পাৰিলোহেঁতেন কিন্তু আগত ৰং আদি দি আছে কালাৰ পেইণ্টিং কৰি আছে আমাৰ শ্ৰমিকসকলে কাম কৰি আছে কাৰণ ব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখে আহিব 13 তাৰিখে ৰাতি 12 বজাত আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম মই এইটো চাওক প্ৰথম লেনেদি মই গাড়ী চলাইছোঁ এইটো হ'ল ফাৰ্ষ্ট লেন তাৰপিছত মই ছেকেণ্ড লেনলৈকে গৈছোঁ এইটো হ'ল ছেকেণ্ড লেন আৰু এতিয়া মই থাৰ্ড লেনলৈকে গৈছোঁ আৰু এইটো হ'ল উত্তৰ গুৱাহাটীৰ পৰা অহাৰ ৰাস্তা কিন্তু যেতিয়া মই যাম তেতিয়া মই আনফালেও মোৰ বাওঁফালে মই আৰু 3টা লেন পাবলৈ সক্ষম আৰু এই ধৰণে আমাৰ গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু আপোনালোকৰ কাৰণে সাজু হৈ উঠিছে 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সেতুখন উদ্বোধন কৰিব আপোনালোক সকলোৱে উদ্বোধনী অনুষ্ঠান চাব মই আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ অৱশ্যে সিদিনাখন আমি ইয়াত ডাঙৰ সভা ৰখা নাই মাত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দলংখন চাব উদ্বোধন কৰিব